সিংগাপুৰত দুৰ্ঘটনা হোৱা নাছিল জুবিন গাৰ্গৰ লগত হত্যা কৰা হৈছিল হিয়াৰ আমথুক মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ড কোনে ৰচিছিল জুবিন গাৰ্গক লৈ ষড়যন্ত্ৰ পূৰ্বৰে পৰা প্ল্যান্ড আছিল নেকি সিংগাপুৰ যাত্ৰা জানি বুজি অসমৰ পৰা দূৰত নিয়া হৈছিল নেকি ঈশ্বৰ পুত্ৰ এছআইটিত কোনে কোনে মুখ খুলিলে কোনে স্বীকাৰ কৰিলে ঘটনাৰ কথা সকলো আহিব পোহৰলৈ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট 8 ডিসেম্বৰৰ পূৰ্বে দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে 19 সেপ্টেম্বৰত যিদৰে জুবিন গাৰ্গৰ খবৰে জুকাৰি গৈছিল অসম হয়তো পুনৰবাৰ জুবিন গাৰ্গৰ ঘটনাৰ আৰৰ ৰহস্যই জুকাৰি যাব অসমবাসীক মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে নিউজ ডেস্ক টাইম 8 মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশিট আমি 17 ডিসেম্বৰৰ আগতে দিব লাগে মই টাৰ্গেট দিছো যে 8 তাৰিখ মানৰ ভিতৰতে যাতে দিব পাৰে